হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰ নাইচ একাডেমি। আমি 1 মাৰ্চৰ পৰা এটা চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ। চিৰিজটোৰ নাম আছিলে আস্ক সিদ্ধাৰ্থ ছাৰ। আৰু চিৰিজটোৰ মেইন মটিভ আছিলে আমি APSC CCE নহ'লে APSC আণ্ডাৰত হৈ যোৱা সকলো ধৰণৰ ডিপাৰ্টমেণ্ট এক্সামৰ GS পেপাৰখনৰ এনেকুৱা ধৰণৰ PYQবোৰ ডিছকাছ কৰা যোনটো অকণমান এক্সামৰ টাইমত আমাৰ কাৰণে অকণমান কনচেপচুৱেলি চেলেঞ্জিং আছিলে। আৰু আমি কুৱেশ্যনটো আমি ট্ৰাই কৰিছিলোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন আনো, এনালাইচিছ কৰোঁ আৰু ভালকৈ কুৱেশ্যনটো পঢ়ি মেলি ডিকোড কৰি ক'ত আমাৰ ভুলটো হৈ আছে বা ভুলটো হ'ব পাৰে সেইখিনি আমি এনালাইচিছ কৰিছিলোঁ, নহয় জানো? যাতে আমি PYQটো কৰি পেলাই আমি ভৱিষ্যতে সেনেকুৱা ধৰণৰ ভুল ৰিপিট নকৰোঁ বা যাতে ভুলবোৰ নহয় আমি তাকে ট্ৰাই কৰিব চেষ্টা কৰি আছিলোঁ, নহয় জানো? আহকচোন আমি এই চিৰিজটোকে কণ্টিনিউ কৰোঁ। অলৰেডি আমি 5টা ক্লাছ কৰিলোঁ, আজি আমাৰ 6th ক্লাছ হয়। আজি কুৱেশ্যনটো আমি হেৰি লৈ আহিছোঁ, APSC এইটো আৰ্বান টেকনিকেল অফিচাৰৰ এটা কুৱেশ্যন লৈ আহিছোঁ। আৰ্বান টেকনিকেল অফিচাৰৰ কুৱেশ্যন এটা লৈ আহিছোঁ। ৰিচেণ্টলি ডিচেম্বৰ মাহত হৈছিল চাগে এইটো একদম লেটেষ্ট কুৱেশ্যন হয়, ডিচেম্বৰ মাহত হোৱা। চ' আহকচোন আমি কুৱেশ্যনটো পঢ়োঁ। এক ছেকেণ্ড ৰ'ব। কুৱেশ্যনটো কৈছে, ইন ৰেচপেক্ট অফ দ্য বেটেল অফ আলাবৈ আইডেণ্টিফাই দ্য কাৰেক্ট ষ্টেটমেণ্টছ ফ্ৰম দ্য কোডছ গিভেন বিল'। Number 1, the Battle of Alaboi was fought between the Ahom Kingdom and Mughal Emperor around 5 August 1969. ঠিক আছে? Number 2 to কৈছে, the Battle of Saraighat preceded the Battle of Alaboi. ঠিক আছে? আৰু number 3 to কৈছে, the Assamese army lost 10,000 of their brave men in this battle. এই দুটা পইণ্ট দিছে আৰু সুধিছে কি কোন মানে অপশ্যন 1 নে 3 টো কাৰেক্ট, মানে এইটো অপশ্যন কেইটা আমি পিছত ডিচাইড কৰিম। ঠিক আছে? এতিয়া প্ৰথম বেটল অফ আলাবৈ আমাৰ কেতিয়া হৈছিলে? 1669ত হৈছিলে। ঠিক আছে? কিন্তু বেটল অফ আলাবৈলে একচুৱেলি কি হৈছিল 1615 চনৰ পৰা 1682 চনলৈ আহোম মোগল কনফ্লিক্টটো আহোম আৰু মোগল কনফ্লিক্ট পুৰা পিকত আছিলে। এইখিনি সময়ছোৱাতে মানে আহোম আৰু মোগলৰ কনফ্লিক্টটো বহুত বেছি বাঢ়ি গৈছিলে, আমি দেখা পোৱা যায়। ঠিক আছে? চ' আমি বেটেল অফ আলাবৈলৈ যোৱাৰ আগত ইয়াৰ বেকগ্ৰাউণ্ডটো এবাৰ অলপ চাই লওঁ যাতে আমাৰ কাৰণে সুবিধা হয়। ঠিক আছেনে? চ' আমাৰ বেটেল অফ আলাবৈ আমি কৈছিলোঁ 1669ত হৈছিল, নহয় জানো? কিন্তু তাৰ আগত 1662ত এখন আহোম আৰু মোগলৰ কনফ্লিক্ট হৈছিলে। কাৰ? আহোম আৰু মোগলৰ। ঠিক আছে? সেই কনফ্লিক্টখনত মোগল ফালৰ পৰা আছিলে মীৰ জুমলা। কোন আছিলে? মীৰ জুমলা। আৰু তেতিয়াৰ মোগল এম্পায়াৰ আছিলে ঔৰংজেব। ঠিক আছে নে? ঔৰংজেব। আৰু আমাৰ অসমত আছিলে জয়ধ্বজ সিংহ। কোন আছিলে? জয়ধ্বজ সিংহ। ঠিক আছে নে? কোন আছিলে? জয়ধ্বজ সিংহ। চ' 1662ত যেতিয়া মীৰ জুমলা অসমলৈ আহি আহোমসকলক পৰাস্ত কৰিছিলে আৰু তেতিয়া আহোমৰ ৰাজধানী গড়গাঁওলৈকে পাইছিলে। ক'লৈকে? গড়গাঁওলৈকে পাইছিলে। ঠিক আছে? গড়গাঁওলৈকে পাইছিলে। আৰু তেতিয়া আহোমবোৰ পৰাস্ত হৈছিলে আৰু যেতিয়া গড়গাঁওখন মোগলে কেপচাৰ কৰিলে তেতিয়াৰ ৰজা চক্ৰধ্বজ সিংহ পলাবলগীয়া হৈ গৈছিলে। ঠিক আছে? তাৰপিছত আহোম আৰু মোগলৰ মাজত এখন ট্ৰিটি হৈছিলে। ট্ৰিটিখন আছিলে ট্ৰিটি অফ ঘিলাজাৰিঘাট। ঠিক আছে নে? ট্ৰিটি অফ ঘিলাজাৰিঘাট। ঠিক আছে নে? এই ট্ৰিটিখন হোৱাৰ পিছত আহোমে নিজৰ বহুতখিনি টেৰিটৰি মোগলৰ হাতত এৰি দিবলগীয়া হৈছিলে। ঠিক আছে? এইখিনিলৈকে বুজি পালে আপোনালোকে? ট্ৰিটি অফ ঘিলাজাৰিখনত একজেক্ট কি হৈছিলে? বহুতখিনি আমাৰ বহুত হাতী ঘোঁৰা দিবলগীয়া হৈছিল, বছৰি বছৰি পইচা দিবলগীয়া হৈছিল। লগতে চবতছে ডাঙৰ এটা ট্ৰিটিখনত হৈছিল কি জয়ধ্বজ সিংহৰ জীয়েক ৰমণী ঘাবৰুক মোগল হেৰামলৈ দি পঠাবলগীয়া হৈছিল। বুজি পাইছেনে? জয়ধ্বজ সিংহৰ জীয়েকক ৰমণী গাভৰুক মোগল হেৰাম বুলি কয়, মানে মোগললৈ দি পঠিয়াবলগীয়া হৈছিল। আৰু সেইটোৱে জয়ধ্বজ সিংহৰ কাৰণে বহুত বেছি ছেটবেক আছিলে। তেওঁ বহুত বেছি কষ্ট পাইছিলে। ঠিক আছে? এইখিনি হৈ গ'ল আমাৰ ট্ৰিটি অফ ঘিলাজাৰিঘাটৰ তাৰ কি আছিলে। বহুত বেছি বস্তু দিছিলে, কিন্তু আপোনালোকক মই সৰুকৈ কৈছোঁ, যদি পৰৱৰ্তী ক্লাছত আমাৰ বাস্তৱ ছাৰে যেতিয়া আমাৰ আছাম হিষ্ট্ৰী পঢ়াব আপোনালোকক ভালকৈ বুজাব। মই জাষ্ট আপোনালোক বেকড্ৰপটো বুজাই আছোঁ যাতে আপোনালোকৰ এই কুৱেশ্যনটো টেকেল কেনেকৈ কৰিব লাগে সেইটো হয়। ঠিক আছেনে? চ' ট্ৰিটি অফ ঘিলাজাৰিঘাট হৈ গ'ল। তাৰপিছত আহোমৰ বহুতখিনি টেৰিটৰি মোগলে পাই গ'ল, নহয় জানো? এতিয়া লাহে লাহে যিহেতু আমাৰ আহোমে কি কৰিছিল, আহোমবিলাকে গৰিলা ৱাৰফেয়াৰ কৰিছিলে আৰু প্লাছ আমাৰ ৱেডাৰটো আহোমে যিটো বৰষুণ হৈ থাকে, যিটো মোগলৰ কাৰণে অকণমান
ফ্ৰেণ্ডলি নাছিলে চ' আমাৰ আহোমখিনিয়ে মোগলক ৱেডাৰটো হেৰি কৰি পেলাই সৰু সুৰা যুদ্ধ কৰি 1667লৈ অলপ চলপ লছ টেৰিটৰিবোৰ ৰিকভাৰ কৰিলে আহোমে মোগলৰ পৰা কিছুমান টেৰিটৰি লৈ ল'লে ঠিক আছে কি কৰিলে আহোমে কিছুমান টেৰিটৰি আল্টিমেট 1667লৈ কিছুমান টেৰিটৰি যোনখিনি অলৰেডি গিলাৰজাৰী ঘাটৰ থ্ৰু দি পাইছিলে মোগলে সেইখিনি আহোমে ৰিকেপচাৰ কৰিলে তাৰপিছত এই কথাবোৰ যে এনেকৈ আহোমে ট্ৰিটি হোৱাৰ পিছতো আহোমে এনেকৈ লছ টেৰিটৰিবোৰ আকৌ লৈ আছে আকৌ তেতিয়াৰ ৰজা ঔৰংজেবে আছিলে ঔৰংজেবে শুনা পালে ঔৰংজেবৰ কাণত লাগিলে আৰু ঔৰংজেবে সেই সময়ত ৰামসিং আছিল ৰাজস্থানৰ ৰামসিং ওৱানক অসমলৈ পঠালে যাতে আহোমক আকৌ এবাৰ পৰাভূত কৰিব পাৰে চ' 1669ৰ 1 আগষ্টত বেটল অফ এলাবৈ ষ্টাৰ্ট হৈছিলে আৰু এই যুদ্ধখনতে আমাৰ অসমৰ ফালৰ পৰা তেতিয়া ৰজা আছিল চক্ৰধ্বজ সিংহ কোন আছিলে চক্ৰধ্বজ সিংহ ঠিক আছে নে চক্ৰধ্বজ সিংহৰ নামটো কি আছিলে চুপুংমুং ঠিক আছে নে চুপুংমুং সেই সময়ত জয়ধ্বজ সিংহৰ পিছত ৰজা হ'ল চক্ৰধ্বজ সিংহ আৰু চক্ৰধ্বজ সিংহৰ সময়তে বেটল অফ আলাবৈখন হৈছিলে তাৰপিছত যিহেতু ৰাম সিং অসমত আহি পালে আৰু বেটল অফ আলাবৈখন আৰম্ভ হ'ল আৰু বেটল অফ আলাবৈ আৰম্ভ হোৱাৰ পিছত অসমৰ কাৰণে বহুত বেছি প্ৰথমতে লাচিত বৰফুকনে এখন যুদ্ধখন কৰিব নিবিচাৰিছিলে কাৰণ লাচিত বৰফুকন বহুত বেছি ভাল হেৰি আছিলে এনালিষ্ট আছিলে আৰু বতৰটো আমাৰ আহোমৰ কাৰণে পক্ষপাতি নাছিলে মানে আহোমৰ এগেইনষ্ট আছিলে কাৰণ অসমে যেহেতু মোগল ৰুলাৰখিনি বহুত বেছি ষ্ট্ৰং হয় সিহঁতৰ ইকুইপমেণ্টছ হওক কেভেলৰি হওক হাতী ঘোঁৰা বহুত আছিলে অস্ত্ৰ ভাল আছিলে কম্পেয়াৰ্ড টু আমাৰ আহোম ৰুল চ' কি কৰিলে প্ৰথম অৱস্থাত লাচিত বৰফুকন তেওঁ এগ্ৰী কৰা নাছিল কিন্তু চক্ৰধ্বজ সিংহই পাছলে তেওঁক কামাণ্ড দিলে কি যুদ্ধখন কৰিবই লাগিব আৰু যিহেতু অপেন ফিল্ড বা ফেচ টু ফেচ যুদ্ধ কৰিলে আহোম তেতিয়া বৰ বেয়াকে পৰাভূত হ'ল বহুত বেয়াকে হাৰিলে আৰু সেই সময়ত এতিয়া আমাৰ আহোমৰ 10,000 সৈনিক মৃত্যুমুখলৈ গৈছিলে মৰি থাকিলে ঠিক আছে চ' এতিয়া আমি যদি কুৱেশ্যনটো চাওঁ অপশ্যন 1 টো শুদ্ধ কাৰণ 5 আগষ্টত বেটল অফ আলাবৈ হৈছিলে মোগল আৰু আহোমৰ মাজত আৰু 10,000 হেৰাইছিলে এতিয়া সুধিছে কি বেটল অফ শৰাইঘাট প্ৰেচিডেণ্ট বেটল অফ আলাবৈ প্ৰেচিডেণ্ট মানে কি বেটল অফ শৰাইঘাটৰ আগত বেটল অফ আলাবৈৰ আগত বেটল অফ শৰাইঘাট হৈছিল নেকি নাই হোৱা কাৰণ বেটল অফ শৰাইঘাট হৈছিল 1671ত তেতিয়াহ'লে অপশ্যনটো যদি এনেকৈ থাকিলে বেটল অফ শৰাইঘাট ছাকচিডেড বেটল অফ আলাবৈ তেতিয়া শুদ্ধ হ'লে কিন্তু প্ৰেচিডটো নাছিলে ন কাৰণ বেটল অফ আলাবৈ আগত হৈছে চ' বেটল অফ শৰাইঘাট পিছত হৈছে চ' এই কুৱেশ্যনটোৰ এনচাৰ হ'ব অপশ্যন 1 and 3 টো ৰাইট অপশ্যন 1 and 3 টো ৰাইট যদি এইটো আমাৰ এ ৰাইট আশা কৰোঁ আপোনালোকে বস্তুখিনি বুজি পালে যদিও মানে ধৰি লওক কিবা কনফিউজন থাকে একো কথা নাই মই ঘিলাজাৰী ঘাটটো ভালকে বুজোৱা নাই তাৰ ভিতৰত ট্ৰিটি কোনে কাক কি কৰিলে ভালকে বুজোৱা নাই কিমান হৰ্চেছ দিলে কিমান এলিফেণ্টছ দিলে ইয়াৰলি কিমান পইচা দিলে সেইখিনি আমাৰ বাস্তৱ ছাৰে যেতিয়া মডাৰ্ণ হিষ্ট্ৰী পঢ়াব বহুত বেছি ভালকে পঢ়াব আপোনালোকে আমাৰ চেনেলটো চাই থাকিব আজি এই কুৱেশ্যনটো ইমানতে সামৰিছোঁ আশা কৰিলোঁ আপোনালোকে ভাল পালে ধন্যবাদ